প্ৰথম কথা হ'ল যে চৰকাৰ হ'ব লাগিব, তেতিয়াহে মুখ্যমন্ত্ৰী হ'ব। মই যি শুনি আছোঁ ভূপেন বৰা ডাঙৰীয়া সমষ্টি বদলাইছে, মই যি শুনি আছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সমষ্টি বদলাব। গতিকে তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই। নিজৰ যদি জিকাৰ ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি? গতিকে তেওঁলোকৰ নিজৰ জিকাৰ ঠিক নাই, ক'ত চৰকাৰ হ'ব? এইবিলাক আকাশত চাং পতা কথা। আমি ৰাইজৰ কাম কৰিছোঁ, ৰাইজক সুশাসন দিছোঁ, আমি আকৌ চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। মই ভাবোঁ যে কোনোবা জ্যোতিষীয়ে ক'লে নেকি চাগে, তেওঁলোকে চাগে এই বিৰোধী ঐক্য মঞ্চ নেকি এটাও ইলেকশ্যন জিকিব পৰা নাই, চব ইলেকশ্যন হাৰিছে। গতিকে সেইটো জ্যোতিষীৰ মতে বদলাইছে। নাম যিয়ে নহওক তেওঁলোকে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে, মানুহে আমাক ৰক্ষা কৰিব। চৰকাৰৰ কথা কৈছে, চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি প্ৰত্যেক মাহে অৰুণোদয় টকা দিয়ে আছোঁ, প্ৰত্যেক মাহে আমি পেঞ্চন দিয়ে আছোঁ, বা আমাৰ যিমানবিলাক স্কিম আছে। সিদিনা আমি আত্মনিৰ্ভৰ অসমৰ 25,500 ল'ৰাক 75,000কৈ টকা দিলোঁ। কালি অসমৰ 1,57,500 ছোৱালীক মাহত 1,000, 12,500 আৰু 2,500কৈ টকা দিলোঁ। ৰাস্তা পথৰ কাম চলি আছে, দলঙৰ কাম চলি আছে, মেডিকেল কলেজৰ কাম চলি আছে। ক'ত চৰকাৰ দেউলীয়া হ'ল? তেওঁলোকে এইবিলাক অপপ্ৰচাৰ চলাই, অপপ্ৰচাৰ কৰা কোনে অপপ্ৰচাৰ কৰে জানে, ৰাইজে অপপ্ৰচাৰকাৰীৰ কথাত ভুল নাযায়। মই ইমান ডিটেইলছত চোৱা নাই, কিন্তু ডেফিনেটলি কোনোবা ঠিকাদাৰে যদি কাম কৰিছে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য পাবই। চাওক, এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব পাৰে। ভূপেন বৰা ডাঙৰীয়া কথাই হৈছে ৰাতিপুৱাই মিছা কথা কৈ নেক্সট ডে পেপাৰ হেডলাইন ল'ব পাৰোঁ নেকি? তেখেতেতো ক'তো নাযায়, তেখেতে গাঁৱলৈও নাযায়, মিটিঙলৈও নাযায়, গুৱাহাটীতে গৈ প্ৰেছ মিট এখন কৰিব আৰু কিবা এটা হেডলাইন দিব, নেক্সট ডে পেপাৰত ফটোখন আহে নেকি? তেখেতৰ এইখিনিয়ে ফূৰ্তি। সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত আবুল তাবুল কথা কৈছে, ইয়াৰ কোনো সঁচা ভিত্তি নাই। উপনিৰ্বাচনত ভগৱানৰ আশীৰ্বাদত আমি 5টা সমষ্টিতে জিকিম আৰু সকলোতে ভাল পৰিৱেশ। আজি আপোনালোকে দেখিলেই ইয়াতো যথেষ্ট সংখ্যক 2টা মণ্ডলৰ মানুহ আহি গোট খাইছে, কাৰ্যকৰ্তা। গতিকে ৰাইজে বিজেপিক সঁহাৰি জনাই আগুৱাই আছে।